জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক ককা মোৰ মা দেউতাৰ মৃত্যু কেনেকৈ হৈছিল এই কথাটো তুমি কেনেবাকৈ মোৰ পৰা লুকুৱাইছিলা নেকি দেউতা ঘৰখনত এইবোৰ যি হ'বলৈ আৰম্ভ কৰিছে এয়া সকলো আপোনাৰ নাতি বোৱাৰীৰ কৃপাতেই হৈছে বাবাই আজি তাৰ মাক দেউতাকৰ মৃত্যুৰ কাৰণ বিচাৰি আপোনালৈও সন্দেহৰ আঙুলি টোৱাব পৰা হ'ল পৰুৱাৰ পাখি গজিছে এয়া ভাল লক্ষণ নহয় আপোনাৰ নাতি বোৱাৰীক অকণমান সাৱধান কৰি দিব নহ'লে বাবাই কাইলৈ আৰু কি কি প্ৰশ্ন কৰে ঠিক নাই সেই মানুহজনক লগ পোৱাৰ পাছত মোৰ এনেকুৱা হৈছে মোৰ এনেকুৱা লাগে যেন মোৰ মা দেউতাৰ মৃত্যুৰ আঁৰত কিবা এটা ৰহস্য আছে আৰু এই বিষয়ে ককাই মোৰ পৰা কিবা এটা কথা লুকুৱাই ৰাখিছে ককাই আপোনাৰ পৰা কি লুকুৱাইছে আৰু কোন মানুহ আপুনি লগ পোৱাৰ কথা কৈছে তুমি এইখন ঘৰলৈ অহাৰ পৰা কি সলনি হোৱা মই দেখিছোঁ তুমি মোৰ নাতিটোৰ মগজত এনেকুৱা কথা কিছুমান সোমোৱাই দিছা যে তোমাৰ শাহু শহুৰৰ মৃত্যুৰ কাৰণো মই নহ'লে এনেকুৱা এটা প্ৰশ্ন সি আগতে মোক কেতিয়াও কৰা নাছিল তাৰ কথাবিলাক তুমি বৰ আবেগেৰে নাভাবিবা তাৰ লগত তুমি থাকিবহে লাগে যাতে অৰুন্ধতীয়ে তোমাৰ স্থানটো ল'ব নোৱাৰে দেউতা এতিয়া এনেকৈ চিন্তা কৰি থাকিবা নে বৰ্ণৱক ফোন এটা কৰিবা যোৱা বৰ্ণৱৰো টেনশ্যন হৈ আছে ফোন এটা কৰা তুমি এটা কেনেকৈ ক'বলৈ শিকাইছা তুমি এটা সন্দেহ কৰাবলৈ শিকাইছা তুমি এইখন ঘৰলৈ অহাৰ পৰাই সি সলনি হোৱা মই দেখিছোঁ তুমি মোৰ নাতিটোৰ মগজত এনেকুৱা কথা কিছুমান সোমোৱাই দিছা যে তোমাৰ শাহু শহুৰৰ মৃত্যুৰ কাৰণো মই নহ'লে এনেকুৱা এটা প্ৰশ্ন সি আগতে মোক কেতিয়াও কৰা নাছিল মই বাবাকো মাতি আনি এইবোৰ কথা ক'ব পাৰোঁ কিন্তু সেইটো নকৰোঁ ভুলটো বাবাৰ নহয় এইবোৰ কথা তোমাক মই দুনাই নকওঁ কথাবোৰ মনত ৰাখিবা তোমাক ককাই কিয় গালি পাৰিছিল অৰুন্ধতী মই আপোনাক সলনি কৰিছোঁ বুলি ভাবিছে ককাই কি চাওকচোন মই দেখোন আপোনাৰ লগত আজিলৈকে ভালকৈ বহি কথা এষাৰ পাতিব পৰা নাই আৰু এইবোৰ কথা মই আপোনাক কিয় কম এইবোৰ কি হৈছে বাৰু কওকচোন ঘৰখনৰ মানুহবিলাকে মোক লাহে লাহে কিয় বেয়া পাবলৈ আৰম্ভ কৰিছে তুমি কথাবোৰ তেনেকৈ কিয় ভাবিছা ককাই আজিলৈকে মোক ইমান টানকৈ কথা কোৱা নাছিল আৰু আজি ইমানকৈ কথা শুনালে তুমি ককাৰ কথাত ধৰি নাথাকিবা ককায়ো এইবোৰ কথাত ধৰি নাথাকে দুদিনৰ পাছত সকলো নিজে নিজে ঠিক হ'ব কিন্তু মই আচৰিত হৈছোঁ যে মোক নুসুধি ককাই তোমাক এইবোৰ কথা কিয় ক'লে তাৰ উপৰি মই কৰা প্ৰশ্নটোৰ উত্তৰো নাপালোঁ মোৰ মা দেউতাৰ মৃত্যুৰ আচল কাৰণটো কি হেৰা শুনিছানে আজি জোকৰ মুখত চূণ পৰিছে কি হ'ল দেউতাই বাবাক কিবা ক'লে নেকি বাবাক নহয় সেইজনী হয় নেকি ঠিক দিছে ভালকৈ পৰিছে এহি কণী
এনেকৈ নিদিলে নহয়, নহ'লে তাই বাবাৰ মূৰটোত যিকোনো কথা ভৰাই তাৰ মনটো বেয়া কৰি পেলাব। সি ককাকো ভয় নকৰা হ'ল, কাইলৈ সি আমাকো যিকোনো কথা কৈ দিব পাৰে, বুজিছা? ঠিকেইতো, আগতে সি দেউতাৰ মুখলৈ চাই কথা এষাৰ ক'বলৈ সাহস কৰা নাছিল। হ'লে কি হ'ব, তাই এতিয়া কান্দি কাটি বাবাৰ আগত ৰণ নিজিকিলেই ৰক্ষা। বাবাক তুমিও অকণমান বুজাবাচোন। মইতো বুজায়ে থাকোঁ, কিন্তু কেতিয়ালৈকে পাৰিম? বেছিখিনি সময়তো তাইয়ে পায়। তাই বেয়া কৰোঁ বুলি ভাবিলে কিমান সময়? তাই আহিছেই এইখন ঘৰ ভাঙি বাবাক ইয়াৰ পৰা লৈ যাম বুলি। মানুহৰ যে আকৰটো। হ'ব দিয়া, দেউতাই ক'বলগীয়াখিনি কৈছে যেতিয়া কেইদিনমানৰ তাই এইবোৰ কৰিবলৈ সাহস নকৰে। বাইদেউ, ভালনে আপোনাৰ? বিনয়, ভাল। বৰ্ণৱ আছে নহয়? নাই, দাদাই মাতো ওলাই গৈছে আকৌ। ওলাই গৈছে? ক'লৈ ওলাই গৈছে জানানে? নাজানো আকৌ, ফোনটো কৰি লওক আকৌ, গম পাই যাব নহয় ক'লৈ গৈছে। ঠিক আছে, আহোঁ। ভাল। বাহ, ঘৰৰ বাকীবোৰক মানুহৰ শাৰীত নধৰেই, দাদাকহে চিনি পায়। কথাটো মই এওঁৰ পৰাহে শুনিলো, জানানে অৰুন্ধতী? কি কথা জেঠাই? তোমাক বোলে দেউতাই কিবা ক'লে, মানে গালি পাৰিলে? ইছ, কথাটো শুনি বৰ দুখ লাগিছে জানানে। তোমাকনো এনেকুৱা এটা মিছা অভিযোগ কিয় দিব লাগে? মই নাজানো নেকি তুমি কেনেকুৱা? মই তাত থকা হ'লে তোমাক কেতিয়াও এনেকৈ ক'ব নিদিলোহেঁতেন। আচলতে ককাই মোক ভুল বুজিছে জেঠাই। মই এখেতৰ লগত কোনোদিনে এইবোৰ কথা পতা নাই। মই জানো অৰুন্ধতী, তুমি এনেকুৱা কৰিবই নোৱাৰা। আচলতে দেউতাও লাহে লাহে বুজি উঠিছে তুমি প্ৰকৃততে কেনেকুৱা। দেউতাই বেয়া পালেই যেতিয়া, এতিয়া আৰু দেউতাৰ কাণৰ কাষত গৈ ফুচফুচাই আমাৰ ঘৰৰ অভিযোগবোৰ ক'ব নোৱাৰিবা। উপায় নাই। মইতো ককাৰ আগত এই ঘৰখনৰ কথা কেতিয়া পাতিলো জেঠাই? জানো, আমিতো সেইবোৰ দেখা নাই। কি কথা পাতা তোমালোকেহে জানিবা, আমিনো কেনেকৈ জানিম? সেইকাৰণে মানুহে জোখতকৈ বেছি উৰিব নাপায়। বেছিকৈ উৰিনো কি লাভ? বৰ্ণৱ ক'লৈ যাব পাৰে? আচ্ছা, আমি লগ হোৱা পইণ্টত থাকিব পাৰে। এবাৰ গৈ চাওঁ। অৰুন্ধতীক ককাৰ চকুত বেয়া কৰিব লাগে। তাৰ বাবে মই এনেকুৱা কিছুমান কাম কৰিব লাগিব য'ত ঘৰৰ সকলোৱে মই সলনি হোৱা বা বেয়া হোৱা বুলি ভাবে, আৰু এই দুখটো যাব অৰুন্ধতীৰ গালৈ। তেতিয়াহে ককাই অৰুন্ধতীক বেয়া পাবলৈ ল'ব, আৰু যিমানেই ককাই অৰুন্ধতীক বেয়া পায় সিমানেই আমাৰ কাৰণে ভাল। এই কাপ চাহ যাচি দেউতাক কি ক'বলৈ আহিছা মই হ'বলৈ নাজানো। শুনা, এইবোৰ বুদ্ধি এতিয়া কামত নিদিয়ে। যোৱা, নিজে খোৱাগৈ। মইতো এইখন ঘৰক নিজৰ বুলিয়ে ভাবোঁ, কিন্তু এই ঘৰৰ মানুহবোৰে মোক ভুল বুজি কিয় মোক লাহে লাহে বেয়া পাবলৈ আৰম্ভ কৰিছে? ঘৰৰ মানুহৰ কথাবোৰ বাদ দিয়া। আউসীৰ জোনা, আউসীৰ জোনা। আম চৰি বৰ্ণৱ, তুমি? আম ৰিয়েলি চৰি। মই তোমাক ভুল বুজি আছিলোঁ। একো নাই, কিন্তু আগলৈ কেতিয়াও এনেকুৱা নকৰিবা। তুমি জানানে মই কিমান ভয় খাইছিলোঁ? মোক যদি ইমানেই ভাল পোৱা, তেতিয়াহ'লে অৰুন্ধতীক সকলোবোৰ কথা মুকলিকৈ নোকোৱা কিয়? কম, এদিন সকলো কম। কেতিয়া ক'বা? তুমিতো বিয়াৰ পাছত সকলোবোৰ কম বুলি কৈছিলা, এতিয়ালৈ নকলা। মোৰতো খং উঠিবই। এইবাৰ সঁচাকৈ কম বুলি ভাবিছোঁ। এনেকৈ আৰু নহ'ব। মই এটা নতুন উপায় উলিয়াইছোঁ। অৰুন্ধতীক ককাৰ চকুত বেয়া কৰিব লাগে। তাৰ বাবে মই এনেকুৱা কিছুমান কাম কৰিব লাগিব য'ত ঘৰৰ সকলোৱে মই সলনি হোৱা বা বেয়া হোৱা বুলি ভাবে, আৰু এই দুখটো যাব অৰুন্ধতীৰ গালৈ। তেতিয়াহে ককাই অৰুন্ধতীক বেয়া পাবলৈ ল'ব, আৰু যিমানেই ককাই অৰুন্ধতীক বেয়া পায় সিমানেই আমাৰ কাৰণে ভাল। ককা, চাহ আনিছোঁ।
ককা ককা নাই, বাহিৰলৈ ওলাই গৈছে। এই কাপ চাহ দি দেউতাক ভালৰি বোলাবলৈ আহিছা। দেউতা ইমান দেৰিলৈকে চাহ খাবলৈ নাথাকে, মই কেতিয়াবাই চাহ দিলোঁ। এই কাপ চাহ যাচি দেউতাক কি ক'বলৈ আহিছা মই হ'বলৈ নাজানো। শুনা, এইবোৰ বুদ্ধি এতিয়া কামত নিদিয়ে। যোৱা নিজে খোৱাগৈ। মা, তুমি কান্দিছা কিয়? একো নোকোৱা যে? দেউতা, তুমি চাইকিয়াট্ৰিষ্টজনৰ লগত কথা পাতিবানে? আচলতে দেউতাও লাহে লাহে বুজি উঠিছে তুমি প্ৰকৃততে কেনেকুৱা। দেউতাই বেয়া পালেই যেতিয়া, এতিয়া আৰু দেউতাৰ কাণৰ কাষত গৈ ফুচফুচাই আমাৰ ঘৰৰ অভিযোগবোৰ ক'ব নোৱাৰিবা। এনেকৈ বহি আছা যে? মোৰ বাৰু কি হৈছে? মোৰ মনৰ কথাবোৰ মই কাক কম? আপোনাক কম বুলি ভাবোঁ, কিন্তু ঘৰৰ মানুহবিলাকৰ ভয়তে মই আপোনাক একো ক'ব নোৱাৰোঁ। ঘৰখনৰ কথা ইমান চিন্তা কৰিব নালাগে। কি ক'ব খুজিছা কোৱা? আপোনাৰ লগত বিয়া হোৱাৰ আগতে দেউতাই মোক কৈছিল, সকলোৰে লগত মিলি জুলি থাকিবি। মইতো এখন ঘৰক নিজৰ বুলিয়ে ভাবোঁ, কিন্তু এই ঘৰৰ মানুহবোৰে মোক ভুল বুজি কিয় মোক লাহে লাহে বেয়া পাবলৈ আৰম্ভ কৰিছে? ঘৰৰ মানুহৰ কথাবোৰ বাদ দিয়া। ঘৰৰ মানুহকেইটাৰ লগতে সদায় থাকিব লাগে। তেওঁলোকক বাদ দিনো কেনেকৈ থাকোঁ কওকচোন? উপায় নাই, মইনো এতিয়া কি ক'ম? জানো, মোৰ এই সমস্যাৰ আপুনি একো সমাধান উলিয়াব নোৱাৰে। মই নিজকেহে প্ৰশ্ন কৰিছোঁ, কি কৰিলে মই সকলোৰে লগত মিলি জুলি থাকিব পাৰোঁ? সেইদিনা ককাই সেই কথাটোতে বেয়া পাই ভালকৈ মাত বুলি কৰা নাই। কেইদিনমান চোৱাচোন, সকলো ঠিক হ'ব। দেউতা, আপুনি মোক কি বিপদত পেলাই থৈ গ'ল? মই আগতে ঘৰতেই ঠিকে আছিলোঁ। এইবোৰ সমস্যাৰ মাজত মোক কিয় সোমোৱাই থৈ গ'ল? এনেই জীৱনটো অন্ধকাৰ, আৰু আন্ধাৰৰ মাজলৈ আপুনি মোক কিয় ঠেলি থৈ গ'ল? মই নন্দিতা শৰ্মা। এতিয়াৰ পৰা মই তোমাৰ লগতে থাকিম, তোমাৰ লগত কথা পাতিম। আচলতে মোৰ ভাল বান্ধৱী নাই, আজিৰ পৰা তোমাকেই মই মোৰ ভাল বান্ধৱী বুলি ভাবিম। ঠিক আছে, মই গৈ থাকোঁতে গাড়ীৰ পৰা তোৰলৈ ফোন কৰিম। গৈ পাই লওঁ, তোৰ লগত বহুত কথাই পাতিব লগা আছে। এতিয়া ৰাখিছোঁ দে। ঠিক আছে। বা, তোৰ কাৰণে এই সকলোবোৰ হৈছে। আহ, তোৰ লগত মই ভালকৈ কথা পাতিম। আউসীৰ জোনা, আউসীৰ জোনা। এতিয়াই? কিন্তু মই এতিয়া কেনেকৈ যাম? যদি বিশেষ প্ৰয়োজন তেতিয়াহ'লেতো যাবই লাগিব, কিন্তু মই গৈ পোৱালে প্ৰায় 3 ঘণ্টামান লাগিব। তেতিয়া পালে হ'বতো? ঠিক আছে, তেতিয়াহ'লে মই গৈ আপোনাক ফোন কৰিম। বুঢ়া হৈ গ'লো নহয়, বহুত কথাই পাহৰি থাকোঁ।
মাছৰ জোলত নিমখ দিছো নে নাই তাকেই পাহৰি গ'লো। খাইছাচোন। ৰ'বাচোন পেহী, ডাঙৰ চিন্তা এটাত পৰিলোঁ। কি চিন্তা? গুৱাহাটী পেঞ্চন অফিচৰ পৰা ফোন আহিছিল। মানে দেউতাৰ পেঞ্চনটো মোৰ নামত কৰিবলৈ যিজন দাদাক দায়িত্ব দিছিলোঁ তেওঁ। অঁ, কি হ'ল? কি ক'লেনো? কিনো হ'ব আৰু, কিবা বোলে মোৰ চহী এটা লাগে। আজিয়ে মোক গুৱাহাটীলৈ মাতিছে। আজি নগ'লে আকৌ কামটোও পিছুৱাই যাব। এতিয়াই যাবিনে? 5 বজাৰ আগত গৈ পালেহে কামটো হ'ব। কিন্তু এতিয়া গৈ আকৌ মই কেতিয়া উভতিম? উভতি কিয় আহিব লাগে? তই দেখোন ভনীয়াৰ ঘৰতে থাকিব পাৰ। এনেটোতো তাইৰ ওচৰলৈ যোৱাৰ কথাই আছিলে। অঁ, ৰাতিটো মই তাইৰ ঘৰতে থাকিব পাৰোঁ, কিন্তু তাইকতো কথাটো জনোৱা হোৱাই নাই। এইখিনি খাই লচোন, তাৰ পাছত তাই ফোন কৰ। ঠিকে আছে পেহী, ধুনীয়া হৈছে। তেনেহ'লে গা পা ধুই তই আজৰি হ দেই। মই ভাত বাঢ়োগৈ, বেছি দেৰি নকৰিবি কিন্তু। ঠিক আছে দিয়া পেহী। আহক মেম, মই আপোনাৰ কাৰণে ৰৈ আছিলোঁ। দেউতাই আপোনাক ফোন কৰিছিলে। আচ্ছা। ঘৰটো বিচাৰি পোৱাত প্ৰব্লেম হোৱা নাই নহয়? নাই নাই, একো অসুবিধা হোৱা নাই। মই শ্ৰুতি দুৱাৰা, সত্য দুৱাৰাৰ একমাত্ৰ ছোৱালী। আচ্ছা, মোৰ মা মানে আপোনাৰ পেচেণ্ট হা। ভিতৰতে আছে। আহক চিনাকি কৰাই দিওঁ। ঠিক আছে ব'লা। এয়া মোৰ মা আৰু এখেত মই নন্দিতা শৰ্মা। এতিয়াৰ পৰা মই তোমাৰ লগতে থাকিম, তোমাৰ লগত কথা পাতিম। আচলতে মোৰ ভাল বান্ধৱী নাই। আজিৰ পৰা তোমাকেই মই মোৰ ভাল বান্ধৱী বুলি ভাবিম। আৰু তোমাৰ মনলৈ যি কথা আহে তুমি মোক খোলাকে কৈ দিবা। মই তৎক্ষণাত তোমাৰ প্ৰব্লেম ছল্ভ কৰি দিম। এনেও মনৰ কথাবোৰ কোনোবা বিশ্বাসী মানুহৰ ওচৰত ক'লে মনটোও পাতল লাগে, নহয় জানো? হেল্ল', কোনে ক'লে? ভণ্টি মই। বা ক। শুনচোন, মই আজি গুৱাহাটীলৈ যাব লাগিব দেউতাৰ পেঞ্চনটোৰ কামত। দেৰি হ'লে পেহীয়ে তোৰ ঘৰতে থাকিবলৈ কৈছে। কি হ'ল, তই একো নকলি যে? শুনি আছো, ক। আজি যাবই লাগিব। তোৰ ঘৰত অসুবিধা যদি নালাগে দে। নাই নাই, একো অসুবিধা নাই। তই গুৱাহাটীলৈ আহিলেই মোক জনাবি। মোৰ ওলাই যাব লগা আছে, তোক মই বাহিৰতে লগ পাম। ঠিক আছে, মই গৈ থাকোঁতে গাড়ীৰ পৰা তোলৈ ফোন কৰিম। গৈ পাই লওঁ, তোৰ লগত বহুত কথাই পাতিব লগা আছে। এতিয়া ৰাখিছোঁ দে। ঠিক আছে। বা, তোৰ কাৰণে এই সকলোবোৰ হৈছে। আহ, তোৰ লগত মই ভালকৈ কথা পাতিম। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি